আমি এতিয়া পুস্কিয়া পুখুৰী আছোঁ। এফালে আমি মঙলদৈ গৈছিলোঁ, মঙলদৈৰ পৰা আহি পুস্কিয়া পুখুৰীত অকণমান ৰেষ্ট ল'ম বুলি ৰখিলোঁ। প্ৰায় পুস্কিয়া পুখুৰীত মানুহ ৰখি থাকে আৰু চাবলৈ ভালো লাগে, সেইটো কাৰণে আমিও ৰৈ গ'লোঁ। ইয়াতে বৰ ধুনীয়া বতাহ লাগি থাকে, গাঁৱলীয়া ভাষাত আমি বতাহ বুলি কওঁ। নাই বহুত ভাল লাগে, ঠাণ্ডা পৰিৱেশ তাৰমানে ইয়াতে। গতিকে পুস্কিয়া পুখুৰীটো ময়ো ভবা নাছিলোঁ যে ইমান ডাঙৰ পুখুৰী আছে বুলি পেলাই। এতিয়া মই কমে ভালেই লাগিছে পুস্কিয়া পুখুৰীটো দেখা পাই। এইবিলাক বহুত ডাঙৰ ডাঙৰ মাছো আছে। আগতে এইবিলাকত তাৰমানে বহুত জাবৰ জোথৰ আছিলে, এতিয়া চব গাঁৱৰ মানুহে এইবিলাক নাইকিয়া কৰিলে। নাইকিয়া কৰি এইবিলাক বৰ ধুনীয়াকৈ পাৰ চাৰ বান্ধিলে, গছৰ পুলি চছৰ পুলিবিলাক ৰুই আছে তেওঁলোকে। এতিয়া গোটাই ভালে, বেয়া নহয় অৱশ্যে। ইফালে আমাৰ বিলিটো অকণমান ডিষ্টাৰ্ব দি আছে। এতিয়া কি কৰিবা আৰু, এতিয়া গৰমৰ দিনৰ কথা, ৰ'দ লাগিবই। গতিকে আমি এতিয়া খানা পিনা খোৱা নাই, এতিয়া ঘৰত যাই খামগৈ। আৰু বেছি দূৰ নহয়, আমাৰ মোটামুটি ইয়াৰ পৰা 5 কিলোমিটাৰ আছে ঘৰ যাব পাবলৈ। ইয়াতে আমি হোটেলত আকৌ চাহ পানী ৰুটি চুটি খাই আহিলোঁ, সেইটো কাৰণে। এতিয়া আমি পুস্কিয়া পুখুৰী পাৰত বঢ়িয়াকৈ অকণমান ৰেষ্ট লৈ যাম আৰু ঘৰলৈ। এতিয়া বহুত দিন হ'ল নোহোৱা, এতিয়া আজি আহিলোঁ। ক্ৰমে ভালে লাগিছে পুস্কিয়া পুখুৰী, বৰ্তমান বেয়া নহয়। ইফালে পুস্কিয়া ইফালে বজাৰো আছে, অলপ দূৰত আছে আৰু বজাৰটো দেখা পাই আপোনালোকে চাব পাৰিবা, দেখাম আপোনালোকক। ইফালে বৰ ধুনীয়া জেগা আছে, ঠাণ্ডা জেগা একদম স্মট, একদম বঢ়িয়া, একদম মানুহ চানুহ আহিলে ইয়াতে ৰেষ্ট ল'ব পাৰে। ইফালে বঢ়িয়া ধাননি খেতি পথাৰ, একদম বৰ ধুনীয়া আৰু পানী আছে। আমাৰ ফালে এতিয়া পানী অকণমানো নাই, ৰোৱা ফাটি গ'ল। এতিয়া ইফালে আহিলে আমাৰ বেয়াই লাগে চাবৰ কাৰণে, তথাপিতো আমি আৰু চাবতো লাগিবই, যিহেতু আহিছোঁ যেতিয়া পুস্কিয়া পুখুৰীৰ পাৰত। আমি এতিয়া ৰৈ আছোঁ যেতিয়া, ওচৰত ধান চান আছে, ধানবিলাক চাই ভালো লাগিছে। পানী আছে, বৰ ধুনীয়া, গছবিলাক বঢ়িয়া ক'লা হৈ উঠিছে, ৰোৱাবিলাক বৰ্তমান বেয়া নহয়। আমাৰ এইফালে চাবলৈ বৰ বেয়া লাগে আৰু বোলে পুস্কিয়া পুখুৰীটো দেখি বৰ আনন্দ। ইফালে পুস্কিয়া পুখুৰী এতিয়া মোটামুটি বহুত ডাঙৰ পুখুৰী এইটো।